প্ৰথমটো প্ৰশ্ন সুধিছে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে কেতিয়া প্ৰকাশ কৰা হৈছিল? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 1 ছেপ্টেম্বৰ 1905। তলত দিয়া বিকল্পসমূহৰ মাজৰ পৰা স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নাটকসমূহ চিনাক্ত কৰা। শুদ্ধ উত্তৰটো হ'ব পলাশীৰ প্ৰায়শ্চিত্ত আৰু মীৰ কাছিম। 3 আৰু 4 থকা অপশ্যন ডি। তলৰ কোনটো গীত স্বদেশী আন্দোলনৰ সৈতে জড়িত নহয়? জড়িত নহয় বুলি কৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰঘুপতি ৰাঘৱ ৰাজাৰাম। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লালমোহন ঘোষ। তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি সজোৱা। ৰাওলাট এক্ট, কমিউনাল এৱাৰ্ড বা সাম্প্ৰদায়িক বাটোৱাৰা, গান্ধী আৰুণ চুক্তি আৰু অসহযোগ আন্দোলন। তো প্ৰথমে হৈছিল কি? প্ৰথমে হৈছিল ৰাওলাট আইন, ইয়াৰ পিছত হৈছিল অসহযোগ আন্দোলন, ইয়াৰ পিছত গান্ধী আৰুণ চুক্তি আৰু একেবাৰে শেষত সাম্প্ৰদায়িক বাটোৱাৰা। তো 1, 4, 3, 2। তো 1, 4, 3, 2 অপশ্যন হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 7, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। উক্ত বাক্য শাৰীৰ লগত কোন ব্যক্তিসকল জড়িত আছিল চিনাক্ত কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা। তো ইয়াৰ লগত জড়িত আছিল লৰ্ড কাৰ্জন আৰু হাবাৰ্ট ৰিজলি। 1 আৰু 4 থকা অপশ্যনটো হৈছে অপশ্যন চি। যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰা আইনখন হ'ল, এয়া হ'ব ৰাওলাট আইন। অপশ্যন বি। কুৱেশ্যন নম্বৰ 10, তলত দিয়াবোৰ মিলোৱা। এইমতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়া বিকল্পসমূহৰ পৰা 1932 চনত ভাৰতৰ প্ৰেক্ষাপটত ঘটনাসমূহ চিনাক্ত কৰা। তো সেই সময়ত হৈছিল কি? সাম্প্ৰদায়িক বাটোৱাৰা আৰু পুনে চুক্তি। 1 আৰু 4 থকা অপশ্যনটোৱে শুদ্ধ। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত গোটেই দেশজুৰি কোনটো দিন স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল? এয়া হ'ব কি? 26 জানুৱাৰী 1930 অপশ্যন বি। পৰৱৰ্তী প্ৰশ্ন সুধিছে, বিবৃতি এটা দিছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন ভাৰত স্বাধীনতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ আছিল আৰু কাৰণটো হৈছে এই আন্দোলনৰ ফলত ভাৰতৰ পৰা ব্ৰিটিছ বাহিনী তৎক্ষণাত প্ৰত্যাহাৰ কৰা হয়। তো বিবৃতিটো সত্য, কিন্তু ৰিজন বা কাৰণটো সত্য নহয়। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়া নেতাসকলক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱাৰ ক্ৰমত সজোৱা। তো সেইমতে হ'ব লাগে প্ৰথমে এনি বেচাণ্ট, ইয়াৰ পিছত মহাত্মা গান্ধী, তাৰপিছত জৱাহৰলাল নেহৰু, তাৰপিছত সুভাষ চন্দ্ৰ বসু। পৰৱৰ্তী প্ৰশ্ন, কোনখন ব্ৰিটিছ আইনক দাণ্ডী যাত্ৰাৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লোন আইন। ইয়াৰ পিছত তলত দিয়াবোৰক মিলাবলৈ কোৱা হৈছে চৰি চৌৰা ঘটনা, খিলাফত আন্দোলন, মহাত্মা গান্ধী আৰু উপাধি আত্মসমৰ্পণ কৰা। তো চৰি চৌৰা ঘটনাৰ লগত মিলিব অসহযোগ আন্দোলন বাতিল কৰা হয়। খিলাফত আন্দোলন ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হিন্দু মুছলমানৰ একতাৰ সূচনা কৰিছিল। মহাত্মা গান্ধী অসহযোগ আন্দোলনৰ নেতা আৰু উপাধি আত্মসমৰ্পণ কৰা মানে ব্ৰিটিছ প্ৰদান কৰা সন্মান প্ৰত্যাখ্যান। তলত দিয়া বিকল্পসমূহৰ পৰা 1857 চনত অসমত হোৱা বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ, এয়া হ'ব কি? 1, 2 আৰু 3। তলত দিয়াবোৰ মিলোৱা বুলি কোৱা হৈছে। বৈচিত্ৰমূলক মিত্ৰতাৰ নীতিৰ লগত মিলিব লৰ্ড ৱেলেছলি, স্বত্ববিলোপ নীতিৰ লগত মিলিব লৰ্ড ডালহাউজি, জয়ন্তীয়া বিদ্ৰোহ উকিয়াং ৰংবা আৰু মণিপুৰৰ বিদ্ৰোহ টিকেন্দ্ৰজিৎ। তলৰ কোনটো কৃষক বিদ্ৰোহ আফুকিটোৰ লগত জড়িত? এয়া হ'ব কি? ফুলগুৰিৰ ধাৱা। পৰৱৰ্তী প্ৰশ্ন সুধিছে যে 1861 চনৰ সংগঠিত কৃষক বিদ্ৰোহটো হ'ল, এয়া হ'ব কি? ফুলগুৰি ধাৱা। অপশ্যন ডি। তলত উল্লেখ কৰা কোনটো মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা সম্পদৰ অন্তৰ্ভুক্ত নহয়? এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মানৱ সম্পদ। তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? শুদ্ধ উত্তৰটো হ'ব মানুহৰ অপকাৰ বা উপকাৰ দুয়োটা হ'ব পাৰে। অপশ্যন ডি। ইয়াৰ পিছৰ 24 নম্বৰ প্ৰশ্নটো মই অলপ ভুল পাইছোঁ। ইংৰাজী আৰু অসমীয়াৰ যি ট্ৰান্সলেশ্যনটো দিয়া হৈছে, কাৰণ এফালে ৱেল্থ দিয়া হৈছে আৰু এইফালে সম্পদ দিয়া হৈছে। ৱেল্থ মানে কিন্তু সম্পত্তি, তো সেইকাৰণে মই ইয়াৰ শুদ্ধ উত্তৰটো দিয়া নাই। 25ৰ কৈছে কি কোনটো বিকল্পসমূহৰ ব্যক্তিগত সম্পদ চিনাক্ত কৰা? এয়া হ'ব কি? অপশ্যন 2 এফিচিয়েঞ্চি।
তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খাৰুৱা তেল IUCN সংগঠনটো তলৰ কোনটো সংগঠনৰ অন্তৰ্গত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউনেস্কো তলত উল্লেখ কৰা কোনবোৰ কাৰক দ্ৰুতগতিত পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়বদ্ধ এইখিনি জনসংখ্যা বৃদ্ধি ঔদ্যোগিকৰণ আৰু নগৰীকৰণ এচিড বৰষুণ সাধাৰণতে ক'ত সৃষ্টি হয় শুদ্ধ উত্তৰটো হ'ব ঔদ্যোগিক অঞ্চলত তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী এয়া হ'ব কি বৰ্তকোলা সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ মৰুকৰণৰ কবলত পৰিছে এয়া হ'ব কি অপশ্যন চি 35%। তলৰ কোনটো গোলকীয় উষ্ণতা প্ৰত্যক্ষ পৰিণতি এয়া হ'ব কি সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পৰৱৰ্তী প্ৰশ্ন তলত দিয়া পৰিঘটনাসমূহ সঠিক ক্ৰমত সজোৱা যিয়ে গোলকীয় উষ্ণতা বৃদ্ধি সূচনা কৰে তো প্ৰথমে কি হয় প্ৰথমে হয় জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংস ইয়াৰ পিছত হ'ব কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছৰ মাত্ৰা বৃদ্ধি ইয়াৰ পিছত হ'ব কি বৰ্ধিত সেউজগৃহৰ প্ৰভাৱ আৰু পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পায় ইয়াৰ পিছত কৈছে ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা কি এয়া হ'ব কি বাণিজ্যিক বেংক তলত দিয়া বিকল্পসমূহৰ পৰা ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্য কোন নাছিল চিনাক্ত কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু জৱাহৰলাল নেহৰু অপশ্যন 1 আৰু 4 থকা অপশ্যনটো তলত দিয়াবোৰ মিলোৱা বুলি কৈছে তো সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল 9 ডিচেম্বৰ 1946 খচৰা কমিটি গঠন হৈছিল 29 আগষ্ট 1947 ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 আৰু ভাৰতীয় সংবিধান গৃহীত হৈছিল 26 নৱেম্বৰ 1949 ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুসৰণ কৰা হৈছিল এয়া হ'ব কি অপশ্যন বি ইংলেণ্ডৰ সংবিধান চৰকাৰী আয়োগ গঠনৰ মূল কাৰণ কি তো চৰকাৰী আয়োগ যি 1983 গঠন হৈছিল ইয়াৰ মূল কাৰণ হৈছিল যে অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তি বাছি উলিয়াই শুদ্ধ বিকল্প নিৰ্ণয় কৰা তো ভাৰত এখন প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয় এয়া শুদ্ধ ভাৰতবৰ্ষ এখন গণৰাজ্য এয়া শুদ্ধ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে এয়া শুদ্ধ নহয় আৰু কেবিনেট মিছন তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট এয়া শুদ্ধ ইয়াৰ পিছত কৈছে তলত দিয়াবোৰ মিলোৱা বেংক অফ হিন্দুস্তান আমি জানো 1770 হৈছিল আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক হৈছিল 1935 তো সেইমতে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক আৰু ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক নাবাৰ্ড হৈছিল 1982 তো সেইমতে উত্তৰটো মিলাই ল'বা আৰু সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল এয়া কৰিছিল কোনে ডক্টৰ সচিদানন্দ সিনহাই যুক্তৰাষ্ট্ৰীয় পদ্ধতিত প্ৰথম প্ৰচলন কৰা হৈছিল ক'ত এয়া হৈছিল আমেৰিকাত কোনখন আইনৰ দ্বাৰা 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষ শাসন চলিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰত চৰকাৰ আইন 1935 ইয়াৰ পিছত কৈছে অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হোৱা মুদ্ৰাবিধ হৈছে কি এয়া হ'ব কি কলা মুদ্ৰা ইয়াৰ পিছত সেকশন বি ৰ প্ৰশ্নসমূহ তোমালোকে অলপ মন দি চাই ল'ব যে উন্নয়নশীল দেশসমূহত বায়ু প্ৰদূষণৰ মূল কাৰণ আৰু প্ৰভাৱসমূহ কি এই সমস্যাসমূহ দূৰ কৰিবলৈ কি কৌশল ৰূপায়ণ কৰিব পাৰি ভাৰতৰ স্বাধীনতা লাভ কৰাত মহাত্মা গান্ধী পৰিচালনা কৰা অসহযোগ আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলনৰ অৱদান কি ইয়াৰ পিছত ভাৰতীয় স্বাধীনতা আন্দোলনৰ সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় জাতীয় সেনাবাহিনীৰ ভূমিকা বিশ্লেষণ কৰা ভাৰত যুক্তৰাষ্ট্ৰীয় অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা কেন্দ্ৰীয় বেংকৰ তিনিটা কাৰ্য উল্লেখ কৰা বিনিময় প্ৰথা দুটা অসুবিধা উল্লেখ কৰা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে লিখা গান্ধী আৰুণ চুক্তিৰ দুটা চৰ্ত লিখা সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা ভাৰতৰ স্থানীয় বিবাদ তিনিটা লিখা য'ত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমে প্ৰয়োগ কৰিছিল সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতপ্ৰোতভাৱে জড়িত ব্যাখ্যা কৰা তো এয়া আছিল আজিৰ আমাৰ এই ভিডিঅ'